ৰমেশ মোহন কুলি ডাঙৰীয়াৰ পবিত্ৰ স্মৃতি যি উদ্যান গঢ়ি তুলিছে ৰাষ্ট্ৰৰ তৰফৰ পৰা আৰু এই উদ্যান মুকলিৰ অনুষ্ঠানত সভাপতিত্ব কৰা মাননীয় যজ্ঞেশ্বৰ কুটুম ডাঙৰীয়া, সন্মানীয় জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া, ট্ৰাষ্টৰ উদ্যোক্তা মাননীয় মণিকান্ত কুলি ডাঙৰীয়া, আজিৰ স্মৃতি গ্ৰন্থৰ উন্মোচক ধেমাজি কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত দেৱ চুতীয়া ডাঙৰীয়া প্ৰমুখ্যে ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, ৰমেশ মোহন কুলি ডাঙৰীয়াৰ পৰিয়ালৰ ব্যক্তিসকল, উপস্থিত ৰাইজ, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজিৰ এই পবিত্ৰ দিনটোত মই প্ৰয়াত ৰমেশ মোহন কুলি ডাঙৰীয়া তেখেতৰ প্ৰতি যি আমাৰ প্ৰতিনিধি আছিল তেখেতৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই চিৰ শান্তিত থাকক। লগতে ৰমেশ মোহন কুলিৰ ন্যাসৰ যি উদ্যোগ, এই উদ্যোগক মই উচ্চ প্ৰশংসা কৰিছোঁ যে দেৰিকে হ'লেও এটা খুব ভাল পদক্ষেপ এই ট্ৰাষ্টে গ্ৰহণ কৰিলে আৰু সেই পদক্ষেপ লৈ তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ কাৰণে ইয়াত তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে, যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই আমাৰ ইতিহাস, আমাৰ অতীত, আমাৰ গুৰি সুন্দৰভাৱে তেওঁলোকে ইয়াৰ গুৰুত্ব যাতে উপলব্ধি কৰে, তাক বুজে, তাৰ বাবে এই প্ৰতিমূৰ্তি আৰু এই উদ্যানখনে সদায় সোঁৱৰাই থাকিব। মোৰ সহযোগিতা মই ট্ৰাষ্টৰ প্ৰতি আৰম্ভণিৰে পৰা মই সহযোগিতা আগবঢ়াইছোঁ আৰু ভৱিষ্যতেও এই স্মৃতি উদ্যানখন ইয়াক সুন্দৰভাৱে পৰিচালনা কৰাৰ কাৰণে মোৰ ব্যক্তিগত ফালৰ পৰা তথা ধেমাজি বিধায়ক হিচাপে মোৰ সকলো ধৰণৰ সহায় সহযোগিতা থাকিব। মই এইখিনিতে কেইটামান কথা ক'ব বিচাৰিম যে যুগৰ পৰিৱৰ্তন হৈছিল। এটা যুগ আছিল যে ছপা আখৰ, বাতৰি কাকত হওক, আলোচনী হওক, কিতাপত হওক, ছপা আখৰৰ গুৰুত্ব বহুত বেছি আছিল। কিতাপ বুলি ক'লে, আলোচনা বুলি ক'লে কি সংগ্ৰহৰ সামগ্ৰী আছিল। মানুহে যেতিয়াই তথ্য বিচাৰে পুথিভঁৰাললৈ যায়, কিতাপ খুচৰে। কিন্তু এতিয়া প্ৰযুক্তিয়ে এনেকুৱা এটা অৱস্থালৈ লৈ আহিলে যে আমাৰ হাতে হাতে মোবাইল ফোন আছে আৰু এতিয়া আমি তথ্য বিচাৰি আমি লাইব্ৰেৰীলৈ নাযাওঁ, আমি তথ্য বিচাৰি চিধাই গুগল বাবাৰ তাত আমি গুগল কৰোঁ। আজি ৰাতিপুৱা যে ৰমেশ মোহন কুলি ডাঙৰীয়াৰ প্ৰতিমূৰ্তি উন্মোচন হ'ব, এখন স্মৃতিচাৰণ সভা হ'ব, মই ইণ্টাৰনেটত চাৰ্চ কৰি চাইছোঁ যে ৰমেশ মোহন কুলিৰ বিষয়ে ইণ্টাৰনেটত কিমান তথ্য আছে। আৰু মই খুব বেয়াকৈ হতাশ হ'লোঁ যে ৰমেশ মোহন কুলিৰ বিষয়ে ইণ্টাৰনেটত তেনেকৈ কোনো তথ্য নাই। মাত্ৰ এখন কিতাপৰ উল্লেখ আছে। নিৰঞ্জন কুলিয়ে যিখন কিতাপ লিখিছিল, অসম সাহিত্য সভাই প্ৰকাশ কৰিছিল, সেই কিতাপখনৰ বাহিৰে ৰমেশ মোহন কুলিৰ বিষয়ে ইণ্টাৰনেটত কোনো তথ্য নাই। ইয়াৰ বাবে দায়ী জগৰীয়া আমি, অৰ্থাৎ আমি আজিৰ যিটো পৰিৱৰ্তিত টেকনলজি, আমি ইণ্টাৰনেটত তথ্যসমূহ উপলব্ধ কৰাব লাগে। সেই কামটো আমি যিমানখিনি কৰিব লাগে আমি সেইখিনি কৰা নাই। কোনোবাই আমি পুস্তিকা এখন উলিয়াওঁ, কবিতা পুথি এখন লিখোঁ, উলিয়াওঁ, আলোচনী এখন উলিয়াওঁ, কিন্তু মই স্পষ্ট কৰিব বিচাৰোঁ যে আলোচনীখন 500 কপি ছপা হৈছে, তাৰে 200টামান ঘৰত এখন থাকিব।
আৰু সেইটো গুৱাহাটীৰ মানুহে শিৱসাগৰৰ মানুহে বিচাৰিলে নাপায় কিন্তু যেতিয়া ইণ্টাৰনেটত আমি তথ্য এটা যেতিয়া উপলব্ধ কৰাও কি আমেৰিকা হওক ইংলেণ্ড হওক আফ্ৰিকা হওক দেশ বিদেশৰ মানুহে সেই তথ্য তেওঁলোকে লাভ কৰে আলোচনীৰ গুৰুত্ব এতিয়া বহু পৰিমাণে কমি গৈছে কিন্তু ডিজিটেল কণ্টেণ্টৰ গুৰুত্ব বহুতখিনি বাঢ়ি গৈছে আজি মই আলোচনী এখন ছপা কৰি উলিয়াম 500 কপি কিন্তু ফেচবুকৰ এটা পোষ্ট আমি দেখা পাওঁ যে কেইদিনমানৰ ভিতৰত 10,000 মানুহে চাইছে পঢ়িছে 12,000 মানুহে চাইছে পঢ়িছে অৰ্থাৎ ইণ্টাৰনেট অবিহনে এতিয়া আমি তথ্য সঞ্চিত কৰা আৰু তথ্য প্ৰচাৰ কৰা তাক ডিসেমিনেট কৰা প্ৰসাৰ কৰা আমাৰ বেলেগ উপায় নাই এতেকে যে ডিজিটেলি আমি কিমান লিখিছো কলমেৰে কিমান লিখিছো হেতুতকৈ এতিয়া গুৰুত্বপূৰ্ণ যে ডিজিটেলি আমি ইণ্টাৰনেটত আমি কিমান লিখিছো কিমান তথ্য আমি উপলব্ধ কৰিছো আৰু হেতুৰ কাৰণে কেৱল সোশ্যাল মিডিয়া যে ফেসবুক ইনষ্টাগ্ৰাম সাধাৰণ মানুহৰ কাৰণে তেওঁলোকে ছুটি তথ্য সৰবৰাহ কৰাৰ কাৰণে কিন্তু যিসকল ইণ্টেলেকচুৱেল যিসকল বুদ্ধিজীৱী তেওঁলোকে নিজস্ব বিনামূলীয়াকৈ তেওঁলোকে একোটা ৱেব পেজ তেওঁলোকে WordPress একোটা ডেভেলপ কৰি তথ্যসমূহ উপলব্ধ কৰা মই ভাবোঁ যে আজিৰ দিনটোত মই বহুত কথা মই একোৱেই নকওঁ মোৰ নিজৰো সংকল্প যে আমি যিবিলাক তথ্য আমি ভাবিছো এইবিলাক চিৰযুগমীয়া হ'ব লাগে আজি আমি ভাবিছো ৰমেশ মোহন পুলিৰ বিষয়ে নতুন প্ৰজন্মই জানিব লাগে নতুন প্ৰজন্মই যদি জানিব লাগে তেতিয়াহ'লে এই নবা প্ৰতিদিনখনত যিখিনি লিখিছে আৰু যিখিনি লিখিব সেইখিনি ইণ্টাৰনেটত উপলব্ধ কৰা যাতে মানুহে গুগল কৰিলে বিচাৰি পায় কাইলৈ ল'ৰা ছাত্ৰ এজনে APSCৰ কাৰণে প্ৰিপেয়াৰ কৰিব APSCত ঘূৰি দিব পাৰে তুমি ধেমাজি জিলাৰ পৰা প্ৰথম মন্ত্ৰী হোৱা মানুহজনৰ নাম তেওঁ নামটো জানিব ৰমেশ মোহন পুলি তেওঁৰ বিষয়ে দুআষাৰ জানা কোৱা বুলি ক'লে তেওঁ কিন্তু একো উত্তৰ দিব নোৱাৰিব এতিয়া তেওঁ জানিব বিচাৰিছে নতুন প্ৰজন্ম তেওঁ ক'ত বিচাৰিব ক'ত কিতাপত বিচাৰি ফুৰিব তেওঁ ইণ্টাৰনেটতে বিচাৰিব গতিকে ইণ্টাৰনেটৰ তথ্যখিনি নাই গতিকে আমাৰ যিসকল কলেজৰ শিক্ষক আছে যিসকল বিদ্যালয়ৰ শিক্ষক আছে অন্যান্য শিক্ষিত ব্যক্তি আছে এই শিক্ষিত ব্যক্তিসকলৰ বিষয়ে আমি ইণ্টাৰনেটত উপলব্ধ কৰাব লাগে কেৱল ৰমেশ মোহন পুলি নহয় আন বহু ব্যক্তি আছে যিসকল ব্যক্তিয়ে আমাৰ অঞ্চলটোৰ আমাৰ সমাজ জীৱনৰ কাৰণে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে এতিয়া তেওঁলোকৰ বিষয়ে 30 পৃষ্ঠাৰ পুস্তিকা এখন উলিয়াইছে ভাল কথা কিন্তু তেওঁলোকৰ বিষয়ে তথ্যখিনি ইণ্টাৰনেটতো উপলব্ধ কৰা আৰু ইণ্টাৰনেটত উপলব্ধ কৰাবলৈ হ'লে ইণ্টাৰনেটত লিখিব লাগিব আৰু ইণ্টাৰনেটত কেনেকৈ লিখিব লাগে ফেচবুক সকলোৱে লিখিব লাগে মই ফেচবুকৰ কথা নাই কোৱা মই ইনষ্টাগ্ৰামৰ কথা নাই কোৱা যে ইণ্টাৰনেটত এই তথ্যসমূহ কেনেধৰণে উপলব্ধ কৰাব পৰা যায় নতুন প্ৰজন্মৰ কাৰণে ইয়াৰ এটা মিছন আৰম্ভ কৰিব কিছুদিন আগত মিচিং ভাষাক শিক্ষাৰ মাধ্যম কৰা হৈছে বহুতে বহুত দাবী মোলে পঠাইছে শিক্ষক নিযুক্তি হ'ব লাগে অমুক কিতাপ লাগে তমুক কিতাপ লাগে মই সেইদিনাখন বক্তব্যত এটাই মিচিং ভাষাক যদি আপোনালোকে জীয়াই ৰাখিব বিচাৰিছে মিচিং ভাষাক যদি আপোনালোকে তথ্য সমৃদ্ধ কৰিব বিচাৰিছে ডিজিটেলি লিখক ইণ্টাৰনেটত লিখক কবিতা পুথি এখন প্ৰকাশ কৰিবৰ কাৰণে তাৰ 500 কপি প্ৰকাশ কৰিবৰ কাৰণে 20,000 টকা লাগিব কিন্তু মিচিং ভাষাত লিখা আপোনাৰ কবিতা পুথিখন ইণ্টাৰনেটত প্ৰকাশ কৰিবৰ কাৰণে আপোনাৰ 5 টকাও নালাগে আপুনি 10টা গল্প লিখিছে গল্প সংকলনখিনি কিতাপ আকাৰে প্ৰকাশ কৰিবৰ কাৰণে
আপোনাক 50,000 টকা লাগিব বা 1 লাখ টকা লাগিব। কিন্তু এই 10টা গল্প ইণ্টাৰনেটত প্ৰকাশ কৰিবৰ কাৰণে আপোনাক 4 অনাও নালাগে, আপুনি বিনামূলীয়াকৈ কৰিব পাৰে। কিতাপখন আপুনি 500 কপি ছপাব, কিন্তু আপোনাৰ গল্পকেইটা ভাল হ'লে হাজাৰ হাজাৰ মানুহে সেইখিনি বিনা পইচাতে তেওঁলোকে হাজাৰ মানুহে পঢ়িব। গতিকে এই ইণ্টাৰনেট যুগটোৰ তাৎপৰ্য সকলোৱে উপলব্ধি কৰক আৰু উপলব্ধি কৰক আৰু উপলব্ধি কৰি ইয়াক এটা মাধ্যম হিচাপে লৈ আমি জ্ঞান বিজ্ঞান চৰ্চা কৰাৰ লগতে আমাৰ সম্পৰ্কে, আমাৰ হেৰিটেজ সম্পৰ্কে, আমাৰ ঐতিহ্য সম্পৰ্কে, আমাৰ জননেতাৰ সম্পৰ্কে, আমাৰ পূৰ্বপুৰুষসকলৰ সম্পৰ্কে আমি যাতে ইণ্টাৰনেটত তথ্য উপলব্ধ কৰাওঁ তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মই পুনৰবাৰ ৰমেশ মোহন কলি এই ন্যাসৰ উদ্যোগক মই প্ৰশংসা কৰিছোঁ। দেৰিকে হ'লেও খুব ভাল কাম এটা কৰিলে, নহ'লে আমাৰ গাত এটা দুখ থাকি গ'লহেঁতেন যে আমি মানুহজনক পাহৰি গ'লোঁ। আজি এই কাৰ্যসূচীটোৱে প্ৰমাণ কৰিলে আমি প্ৰয়াত জননেতা ৰমেশ মোহন কলি ডাঙৰীয়াক পাহৰি যোৱা নাই আৰু এতিয়াৰ পৰা তেখেতৰ স্মৃতি এই উদ্যান আৰু তেখেতৰ প্ৰতিমূৰ্তিৰ দ্বাৰা চিৰযুগমীয়া হৈ থাকিব। মই ট্ৰাষ্টক ধন্যবাদ জনাই আৰু দাতাসকলক মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।